নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল চাওঁতে চাওঁতে নতুন বছৰটো আহিবৰে হ'ল আজি পুৰণি বছৰে বিদায় মাগিব আৰু মোটামুটি আজি হ'ল 30 তাৰিখ গতিকে আমি এই শেহতীয়াভাৱে বছৰটোৰ শেষত এটি নতুন ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ ইয়াত প্ৰশ্ন হ'ল আজিকালি জৈৱিক খেতিৰ প্ৰাধান্য বাঢ়িছে বেমাৰ আজাৰৰ কাৰণে মানুহে পেষ্টিচাইডযুক্ত ঔষধ মানে কীটনাশকযুক্ত ঔষধ বা অত্যাধিক সাৰ দিয়া খেতি-বাতি খাই মানে ফসল খাই মানুহৰ অসুবিধা হৈছে বহুত নতুন নতুন বেমাৰ দেখা দিছে বিশেষকৈ নাৰ্ভৰ বেমাৰ এয়া খাদ্যৰ কাৰণেই হয় বুলি বিশেষজ্ঞসকলে মন্তব্য দিছে গতিকে আমি অন্তত কিছু পৰিমাণে হ'লেও যাতে নিজাববীয়াকৈ জৈৱিক পদ্ধতিত অৰ্গেনিক পদ্ধতিত খাদ্য বস্তু তৈয়াৰ কৰি ল'ব পাৰোঁ বিশেষকৈ পাচলি বা ফল-মূল তৈয়াৰ কৰি ল'ব পাৰোঁ তাৰ বাবে কিছু সতৰ্ক হোৱাটো প্ৰয়োজন বা সাৱধান হোৱাটো প্ৰয়োজন বা নিজে আমি আগবাঢ়ি অহাটো প্ৰয়োজন এটা চাওক এই জৈৱিকভাৱে উৎপাদন কৰিবলৈ খুব বেছি মানে কিনি পেলাই যদি আমি কৰোঁ সামগ্ৰীবিলাক যদি কিনি পেলাই কৰোঁ বহুত খৰচ হয় কিন্তু সামগ্ৰীসমূহ নিকিনাকৈও ঘৰতে কিছুমান সামগ্ৰী থাকে সেইবিলাকৰ পৰাও জৈৱিক পদ্ধতিত খেতি উৎপাদন কৰিব পাৰি আমি কেনেকৈ কৰোঁ সেই প্ৰেক্টিকেল যিটো ব্যৱহাৰিক জ্ঞান যিটো আমাৰ আমি কেনেকৈ কৰি আছোঁ তাৰ ফলাফল উৎপাদন কেনেকৈ পাইছোঁ সেইটো দেখাবলৈহে ওলাইছোঁ কি কি সামগ্ৰী লাগে মই সেইখিনি আজি দেখাবলৈ ওলাইছোঁ ঘৰতে পোৱা যায় এয়া চাওক প্ৰথমতে এয়া হ'ল কেঁচুসাৰ এবিধ কেঁচুসাৰ এয়া হ'ল ৰান্ধনি ঘৰৰ পেলোৱা সামগ্ৰী পচন কৰাই উলিওৱা পচন সাৰ এয়া হ'ল শুকান পাত পচাই লৈ কেনেকৈ সাৰ কৰিব পাৰি এই পাতবিলাক বছৰৰ শেষত ফাগুন চ'ত মহীয়া সৰে সেইবিলাক সংগ্ৰহ কৰি এই পচন সাৰ বনাব পাৰি উৎকৃষ্ট সাৰ এয়া হ'ল গোবৰ মৰা গোবৰ থৈ দিয়া পুৰণি গোবৰ আৰু এই চাৰিবিধ হ'ল মূল সাৰ ইয়াৰ যিকোনো এবিধ হ'লেই হ'ল এবিধ অলপ বেছিকৈ দিলেই হয় গোটেই চাৰিবিধতে লাগিবৰ কথা নাই যাৰ যিটো সহজ উপায় আছে তেনেকৈ বনাই ল'লেই হ'ল তাৰপিছত চাওক এয়া পেলনীয়া সামগ্ৰী এবিধ আমি সকলোৱে বহুতে পেলাই দিয়ে এয়া হ'ল কলৰ বাকলি এই কলৰ বাকলিয়ে শুকাই পেলাই আমি ইয়াক গুড়ি কৰি থৈ দিছোঁ এইটো হ'ল পটাছিয়ামৰ ভাণ্ডাৰ জৈৱিক খেতিত ইয়াৰ খুব প্ৰয়োজন আছে গতিকে কল খোৱা বাকলিবিলাক পেলাই নিদি যদি সংগ্ৰহ কৰি ৰাখি এনেকৈ তৈয়াৰ কৰি লওঁ আমাৰ জৈৱিক কৃষি পদ্ধতিত ফুলৰ খেতিয়ে কৰোঁ ফলৰ খেতিয়ে কৰোঁ বা পাচলি খেতিয়ে কৰোঁ আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত এয়া হ'ল বহুতে পেলাই দিয়ে এয়া ছাই হ'ল পটাছিয়ামৰ ভাণ্ডাৰ উদ্ভিদক পটাছিয়ামৰ খুবেই প্ৰয়োজন ফলৰ কাৰণে হওক বা আন্ধৰণৰ কাৰণেই হওক এইটো উদ্ভিদৰ অত্যন্ত প্ৰয়োজনীয় উপাদান গতিকে এই ছাইখিনি আমি যেনে তেনে ঘৰত মানে তৈয়াৰ কৰি বা সংগ্ৰহ কৰি ল'ব পাৰোঁ জা জংঘল পুৰি বা আমাৰ চৌকা যদি থাকে তাত উৎপাদিত হোৱা খৰি আদিৰ পৰা যিটো ছাই সেই ছাই আমি প্ৰয়োগ কৰিব পাৰোঁ এই ছাই আমাৰ পুৰণি পদ্ধতিত ককাহঁতে বা দেউতাহঁতে প্ৰয়োগ কৰিছিল নহৰু খেতিত সুন্দৰকৈ ছাই দিয়ে বেঙেনা খেতিত ছাই দিয়ে যাৰ ফলত এইবিলাক বস্তু হ'ল কি প্ৰয়োগ কৰিলে উৎপাদনটো খুব ভাল হয় আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি এয়া হ'ল আমাৰ ছাই তাৰপিছত হ'ল আপোনাৰ এয়া হ'ল কণী এই কণী বাকলি কণী খোৱাৰ পিছত যদি কণীৰ চকুৰা থাকি যায় এইবিলাক গুড়ি কৰি আমি যদি দিওঁ এইবিলাক যদি এইটো কেলছিয়ামৰ ভাণ্ডাৰ ইয়াক দিলে উৎপাদন বাঢ়ে ফচলৰ উৎপাদন বাঢ়ে মুঠতে ফচল সুন্দৰভাৱে বাঢ়ে আৰু বিশেষকৈ পাচলি খেতিতে হওক বা ফল মূলৰ খেতিতে হওক আমি কণীৰ বাকলি ব্যৱহাৰ কৰিব লাগে তাৰপিছত হ'ল এইবিধ হ'ল চূণ এয়া চূণ প্ৰয়োগৰ ফলত আমি কৰিব পাৰোঁ কি চূণ হ'ল কেলছিয়ামৰ ভাণ্ডাৰ ইয়াৰ কিন্তু বিকল্প হ'লেও চূণৰ উপকাৰিতাটো অলপ বেছি কাৰণ চূণৰ ব্যৱহাৰ কৰাৰ ফলত যিটো মাটিৰ যিটো অপকাৰী ভাইৰাছ বা ফাংগাছ সেইবিলাক মৰি যায় তাৰপিছতে আকৌ আপোনাৰ মাটিৰ যিটো pHৰ মান মাটিৰ যিটো আমাৰ ক্ষাৰকীয় অম্লীয় মান সেইটোত বেলেঞ্চত ৰাখে সমতাটো আনি দিয়ে আৰু খেতিৰ উৎপাদনৰ কাৰণে ক্ষাৰকীয় মান বা pHৰ মান ঠিকে ৰখাটো অত্যন্ত জৰুৰী গতিকে আমি এই চূণ এইটো ব্যৱহাৰ মানে সংগ্ৰহ কৰি চাব লাগে আৰু চূণ সংগ্ৰহ কৰাৰ অসুবিধা নাই আধা কেজি 1 কেজি আনি যদি চাওঁ বহুদিন যায় কাৰণ ইয়াক বেছিকৈ দিব নালাগে ধৰি লওক এটা টাবত যদি কৰোঁ আমি ডাঙৰ টাবত এচামুচ চাহ চামুচেৰে বা আধা চামুচ দিলেই হৈ যায় তেনেকৈ মাটিত খেতি কৰিলেও ইয়াক বেছি দিব নালাগে অকণমান ছটিয়াই ল'লে হ'ল মাটিত ইয়ে যথেষ্ট উপকাৰী হিচাপে গুণ দিয়ে তাৰপিছতে এবিধ অত্যন্ত লাগতিয়াল জৈৱিক খেতিৰ উপাদান হ'লে এয়া সৰিয়হৰ খলিহৈ তেল উলিওৱাৰ পিছত ৰৈ যায় খলিহৰ আজিকালি সৰিয়হৰ খলিহৈ সকলোৱে চিনি পায় জৈৱিক খেতি কৰিলে এইটো খুবেই প্ৰয়োজন ফুলেই হওক ফলেই হওক তেতিয়াহে ইয়াৰ ফচল ঠিকমতে পোৱা যায় আৰু এইটো
ইয়াৰো বেছি খৰচ নাই 1 কেজি বা 2 কেজি আনি থ'লে এইটো আমি যদি 100 গ্ৰাম ভিজাই থওঁ বা তিয়াই থওঁ থ'লে সেই 100 গ্ৰামৰ লগত 3-4 দিন পিছত আমি যদি 10-12 লিটাৰ পানী মিহলি কৰি প্ৰয়োগ কৰিব পাৰোঁ 10-12 লিটাৰ বহুত খেতিত প্ৰয়োগ কৰিব পাৰি গতিকে এবিধ কিন্তু অত্যন্ত উপকাৰী আৰু জৈৱিক উপাদান এইটো লাগিবই সৰিয়হৰ খলিহবিধ তাৰপিছতে আৰু এবিধ উপাদেয় মানে লাগতিয়াল উপাদান হ'ল এয়া নিম পাত দেখিছে মোৰ হাতত মহানিমৰ পাত এই মহানিমৰ পাতৰ পৰা বা ঠাৰি আদিৰ পৰা গুটি আদিৰ পৰা মানে মেচিনত মিলবিলাকত গুড়ি কৰি মানে মাল্টিনেশ্যনেল কোম্পানীবিলাকে পৃথিৱীৰ বৃহৎ কোম্পানীবিলাকে ব্যৱসায় কৰি আছে ইয়াক নিম খলিহৈ বুলি কয় সেই নিমৰ খলিহৈ বিকল্প হিচাপে আমি এই নিমৰ পাত ঠাৰি আদি গুড়ি কৰি শুকাই গুড়ি কৰি সুন্দৰকৈ প্ৰয়োগ কৰিব পাৰি একেই ফল বৰং বেছি ভাল বুলিয়ে ক'ব পাৰিম আমি ব্যৱহাৰিক দিশত ইয়াৰ প্ৰমাণ পাইছোঁ ইয়াৰ সংগ্ৰহ কৰি গুড়ি কৰি থৈ দিব লাগে আৰু কোনো এইটো সোনকালে নষ্টও নহয় ইয়াৰ যদি এমুঠি দিওঁ আমি এটা টাবত পুলি এটা ৰোৱাৰ সময়ত তেতিয়া কোনো বেমাৰ নহয় যেনে ধৰক এই বেঙেনা পুলি লেৰেলি যায় মৰি যায় ফুলিবৰ সময়ত লাগিবৰ সময়ত মৰি যায় কিন্তু এই যিটো যদি নিম যদি খলিহৈ এমুঠি আমি দি দিওঁ তেতিয়াহ'লে এইটো মৰি নাযায় এইটো বৰ দুখ লগা বেঙেনা গছ যেতিয়া মৰি যাব আচ্ছা গতিকে এইখিনি হ'ল আমাৰ লাগতীয়া সামগ্ৰী আৰু এইবিধ অলপ প্ৰয়োজনীয় বস্তু বৰণ বুলি কয় এই বৰণ এপেকেট আনি থ'লে ইয়াক খুব কম পৰিমাণ দিব লাগে তাৰ পৰা তাত এচিগোটামান দিলে হ'ল আধা চামুচৰ আধা দিব পাৰি এইটো এই বৰণে শিপা গেলাৰ পৰা ৰক্ষা কৰে আৰু ফল মূল ছেটিং হোৱাত সৰি নোযোৱাত সহায় কৰে সৰি নাযায় এইবিলাক দিলে তাৰপিছত আৰু এটা কোনোবাই দিলে অলপ আৰু আগবাঢ়ি যায় সহজ হয় এই চাফ বোলা এটা ফাংগিচাইড আছে এইটো বৰ বেছি অপকাৰী নহয় এই চাফ ফাংগিচাইডটো অলপমান ব্যৱহাৰ কৰিব পাৰে এইটো কৰি পেলাইও কৰিব নকৰিলে পাৰে বাকী আৰু কেমিকেল বস্তু আমাক নালাগে এইখিনিয়ে হ'ল সামগ্ৰী এইখিনি সামগ্ৰী যদি আমি যোগাৰ কৰি লৈ আমি জৈৱিক খেতি আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে আমি টাবতে কৰোঁ বা মাটিতে কৰোঁ সুন্দৰভাৱে আমি উৎপাদন পাব পাৰোঁ আৰু তাৰ পৰা পৰিয়ালটো এটা সুন্দৰ উপকাৰ লাভ কৰিব পাৰে গতিকে এইখিনি যোগাৰ কৰি লৈ এই গোটেইকেইবিধ যে লাগিব আৰু কম্পালচৰি নহয় বা নহ'লেও চলিব পাৰে মইতো ক'লোৱে এই 4 বিধৰ কেঁচু সাৰ ৰান্ধনি ঘৰৰ পেলনীয়া সামগ্ৰী পচন সাৰ গোবৰ আৰু পাত পচা সাৰ ইয়াৰ আপুনি যিকোনো এবিধ হ'লেই হ'ল গোটেইবিলাক লৈ হাবাথুৰি খাব নালাগে গতিকে কলৰ পচা সাৰটো থাকেই কল খোৱা বাকলি শুকাই লৈ তাৰপিছত আপুনি নিমৰ পাত যোগাৰ কৰে কলৰ মানে কণী বাকলি সকলো ঘৰত থাকেই চূণ অকণমান কিনি আনিলেই হ'ল ছাইটো এনেই পাব পাৰি গতিকে সহজে উপলব্ধ সামগ্ৰীৰ পৰা কেনেদৰে জৈৱিক খেতি কৰিব পাৰি কম খৰচত সেইটোহে আমি দেখুৱাবলৈ লৈছোঁ কাৰণ আপুনি যদি বন মিল কিনিবলৈ যায় নিমৰ খলিহৈ কিনিবলৈ যায় এইবিলাক বহুত দাম মানে আজিকালি বজাৰ মানে জুই চাই দাম হৈছে সেই দাম কৰিলে উৎপাদন ব্যৱস্থাটোত বহুত খৰচ পৰি যায় গতিকে আমি কম খৰচত কেনেকৈ উৎপাদন কৰি খাব পাৰোঁ আৰু পেলনীয়া সামগ্ৰীসমূহৰ উচিত ব্যৱহাৰ হয় এই কলৰ বাকলি য'তে ত'তে পেলালে অসুবিধা হয় তাক আমি সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ৰিচাইক্লিং বুলি যিটো কোৱা হয় এইটো এটা সুন্দৰ উদাহৰণ এটা খোৱাৰ পিছত আৰু এবাৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি এইটো তাৰপিছত কলৰ কণী বাকলি য'তে ত'তে পেলাই ইয়াতকৈ যদি গুড়ি কৰি আমি কিন্তু ভালকৈ মিহি কৰি গুড়ি কৰিব পাৰি ভাল মিক্সিতে হওক বা আনধৰণে যতনতে হওক ইয়াক বেছি মিহি কৰি গুড়ি কৰি দিব লাগে মিহি গুড়ি কৰি পাউডাৰ টাইপত কৰি দিব পাৰিলে ভাল তেতিয়া সোনকালে উদ্ভিদে সংগ্ৰহ কৰিব পাৰে ছাইটো আৰু গুড়ি কৰা কথাই নাহে চিধা আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এই গোটেইখিনি সামগ্ৰী যদি ব্যৱহাৰ কৰি আপুনি টাবতে হওক বস্তাতে হওক মাটিতে হওক ফল মূলে হওক বা পাচলি তৰকাৰী বিলাহী বেঙেনা জলকীয়া যিয়েই নোৰক কিয় আমি কবিও কৰিব পাৰি টাবত আমি গোটেইখিনি দেখুৱাইছোঁৱেই শাক পাচলি হওক সকলোবিলাক আমি লহপহীয়াকৈ ডাঙৰ হৈ আহিব আৰু সুন্দৰ উৎপাদন পাব গতিকে এইখিনি দেখুৱাবলৈকে আজি আমি বছৰৰ শেষত জৈৱিক পদ্ধতিটো কেনেকৈ কৰিব পাৰি আৰু ফল ছিজনেল ফুলো যদি আপুনি এইবিলাক সৰিয়হৰ খলিহৈ ব্যৱহাৰ কৰে চূণ দিয়ে অকণমান পাত পচা সাৰ দিয়ে ছাই দিয়ে এইবিলাক দিয়ে আপোনাৰ হৰাই বাঢ়ি আহিব একদম দ্ৰুতগতিত বাঢ়ি আহিব আৰু সুন্দৰ জকমকীয়াকৈ ফুলিব দেখিবলৈ ভাল হ'ব গতিকে যিকোনো খেতিয়ে হওক আমি কৰিবলৈ এইখিনি যোগাৰ গোটাই লৈ আমি আগবঢ়াটো উচিত গতিকে বন্ধু বান্ধৱীসকল আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ দেখুৱালোঁ আপোনালোকেও এইবিলাক দিশত আগবাঢ়ি আহক ঘৰখনৰ জৈৱিক পদ্ধতিৰে কেনেকৈ খেতি কৰি খুৱাব পাৰি ল'ৰা ছোৱালীকো দেখুৱালে ল'ৰা ছোৱালীও ইয়াৰ পৰা মানে বিজ্ঞানৰ শিক্ষা পালে বা সিহঁতেও ইয়াৰ প্ৰতি আকৃষ্ট হোৱাৰ প্ৰতি এটা সম্ভাৱনা থাকে গতিকে সেইবিলাক দিশ চালি জাৰি চাই আজি আমি কেনেকৈ ৰুৱে আগতে আমাৰ বহুতবোৰ ভিডিঅ'ত দেখুওৱা হৈ আছে আমি আজি সেইটো দেখুওৱা নাই সামগ্ৰীখিনি যে প্ৰয়োজন কি সামগ্ৰী লাগে সেইখিনি আজি দেখুৱালোঁ
গতিকে ধন্যবাদ। আপোনালোকে ভিডিঅ'টো ভাল পালে মন্তব্যৰে আমাক উপকৃত কৰিব আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।